মোৰ ভিডিঅ' চোৱাৰ কাৰণে দিছা ন অফাৰ দেখিছানে মোৰ ভিডিঅ' চাই আহিছে অফাৰ দি দিছে ইমান সোণৰ দাম বেছি হৈছে তাতো আপুনি অফাৰত এডাল নেকলেছ কিনিব পাৰিছে তাতকৈ ইমান ভাল কথা কি থাকিব পাৰে চাওক দেখিছেনে সম্পূৰ্ণ সেট তেখেতলোকে কৰি থৈছে ইমান বেছি দামতো বহুত কমত এই সম্পূৰ্ণ সেট কিনিবলৈ পাব কিয়নো ইয়াত লাইট ৱেটত হেভি লুকছত বনোৱা যায় লাইট ৱেট হেভি ৱেট সকলোৱে পাব গতিকে মোৰ ভিডিঅ'টো শেষলৈকে থাকক ধামাকা অফাৰ কিন্তু ইয়াত চলি আছে দামত আপুনি ইমান কমত দি আছে কেনেকৈ দিছে না একচুয়ালি কি হয় গোল্ডৰ প্ৰাইস বহুত বাঢ়িলে ন আমাৰ বাজেটৰ বাহিৰত গুচি গ'ল আমাৰ সদায় এটাই প্ল্যানিং থাকে মই তো হাই এভৰিৱান কি খবৰ নিশ্চয় ভালে আছে মই শিবানী আজি ধুনীয়াকৈ এজো কাপোৰ পিন্ধি ৰেডি হৈ লৈছো আৰু মই যাওঁ এখন জুৱেলাৰীলৈ তাত বোলে বহুত ধুনীয়া ধুনীয়া হেনো অলংকাৰ আহিছে বিয়াৰ কাৰণে অলংকাৰ আহিছে তে বহাগ মাহতটো বিয়াৰ কথাই না আৰু ইফালে আহি আছে অক্ষয় তৃতীয়াত প্ৰতিখন জুৱেলাৰীতে অকমান হলো অফ দিয়ে গতিকে আপোনালোকে দেৰি নকৰিব মোৰ ভিডিঅ'টো শেষলৈকে থাকক মই কলৈ যাওঁ কি কৰোঁ সকলোবিলাক দেখুৱাম আৰু কিনো নতুন গহনা আহিছে সোণৰ গহনা আহিছে সেইবোৰ দেখুৱাম আৰু আপোনালোকে মোক সদায় কৈ থাকে ইমান কমত কি সঁচা নে ডুপ্লিকেট নে এনেকুৱা নহয় পিয়'ৰ গোল্ডৰ হয় আমি য'ত ভিডিঅ' বনাওঁ সকলোবিলাক চাই পেলাইহে বনাওঁ পিয়'ৰ গোল্ডে আজিকালি জুৱেলাৰীবোৰত লাইট ৱেটত হেভি লুকছত বনাবলৈ লৈছে কাৰণ ইমানেই সোণৰ দাম বাঢ়িছে কি কৰিব সেইটো কাৰণে অকণো ডাউট নকৰিব মোৰ ভিডিঅ'টো শেষলৈকে থাকক ধুনীয়া ধুনীয়া আজি মই গোল্ডৰ জুৱেলাৰী দেখুৱাম আপোনালোকৰ বিয়াৰ কাৰণে কিনিব পাৰিব আৰু অক্ষয় তৃতীয়াত কিবা অফ আছে নেকি এইটো ছাৰপ্ৰাইজ থক তাত গৈ পেলাই মই আপোনালোকক কৈ আছোঁ আহি পালোহি মই MK জুৱেলাৰ্ছ আৰু এইখন আছে কালাপাহাৰ কলনী বজাৰ নিয়েৰ ভাৰত সেৱাশ্ৰম তাৰমানে আপোনালোকে লখৰা আৰু পল্টন বজাৰৰ লিংক ৰোডটোতে এই জুৱেলাৰীখন আছে আৰু যদি কিবা প্ৰব্লেম হয় মোৰ স্ক্ৰীনত থকা নম্বৰত কল কৰিব তেখেতলোকে লাইভ লোকেশ্যন দি দিব গতিকে দেৰি নকৰি ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া অলংকাৰ দেখাওঁ ভিডিঅ'টোৰ শেষলৈকে থাকক কিন্তু ধামাকা অফাৰ আজি আপোনালোকে পাব চিধা ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহি এই বাইদেউজনীক যে মোৰ বৰ মৰম লাগে দেই সদায় নেদেখাকৈ থাকিব কিন্তু মই একেবাৰেই নোৱাৰোঁ আৰু এইফালে চাওকচোন ভিতৰত মানুহ একদম বহুত মানুহ আহিছোঁ MKৰ ভিতৰলৈ ফালে কি খবৰে ভাল ন কি দেখা আছে চিলভাৰ আজি মই চিলভাৰো চাম দেই চিলভাৰ ছেট আছে এইবোৰ চাওক ইমান ধুনীয়া ধুনীয়া ছেট উলিয়াই থৈছে বাপৰে বিৰাট ধুনীয়া ধুনীয়া উলিয়াই থৈছে লাইট ৱেট হেভি ৱেট সকলোবিলাক বা বহুত ধুনীয়া ধুনীয়া উলিয়াই থৈছে ছাৰ বহুত দেখোন অঁ ইমান ধুনীয়া ধুনীয়া বহুত ধুনীয়া ধুনীয়া এইবোৰ পূৰা ছেট দেখোন একদম পূৰা ছেট এইটো বিয়াৰ কাৰণে বুঢ়া ছেটটো কিমান আহিব এইটো মোটামুটি আপোনাৰ 44-45,000 ভিতৰত আহিব গোটেই ছেট 44-45 ইমান হাই এৰিয়াৰ সময়তো আমাৰ মনটো ডাঙৰ হৈ গ'ল এতিয়া আৰু কি কৰিম মনৰ ৰেট বাঢ়ি আছে আমি আমাৰ মনটো ডাঙৰ কৰি দিব উপায় নাই ভিউয়াৰ্স খিনি যাব ক'ত কওকচোন উপায় নাই হয় এইবাৰ ইমান ধুনীয়া লাগিছে চব দেখিছেনে এইটো 44-45 মানৰ ভিতৰত এপ্ৰক্স দে আজি গোল্ড ৰেটটো হিচাপত আৰু এইটো 54-55 ভিতৰত এইটো পাই যাব চব এইটো বহুত ধুনীয়া লাগিছে আৰু এইটো আপোনাৰ হেৰকৈ 75-80 তাৰ ভিতৰত আহি যাব 75-80 ভিতৰত এইটো চাওক দেখিছেনে ফিনিশিং চাওক ইমান ধুনীয়া মই একদম ওচৰৰ পৰা দেখাই দিছোঁ দেখিছেনে ফিনিশিং বহুত ধুনীয়া ইয়াৰ লগত চাৰিপাত খাৰু পাব আৰু এইটো আঙুঠি পাব আঙুঠি ডিজাইন আপোনালোকে বেলেগ সলাইও ল'ব পাৰে কথা নাথাকে আৰু এইটো কিমান মানত আহিব এইটো 90-92-94 হেনেকুৱা বাজেটত আহি যাব 90-92 মানৰ ভিতৰত আহি যাব এতিয়া কিন্তু গোল্ডৰ ৰেট বহুত হাই দেই ইয়াত হেভি লুকছত লাইট ৱেটত বহুত পোৱা যায় আৰু এইটো হেনেকৈ আপোনাৰ এইটো 1 লাখৰ ওচৰ আহি যাব 1 লাখৰ ওচৰ আহি যাব এইটো একদম ধুনীয়া লাগিছে বেছি ফুলি আৰু লগত আছে এইটো ধুনীয়া এটা আঙুঠি আৰু চাৰিপাত খাৰু আছে আৰু এইটো আপোনাৰ 110 ৰ ভিতৰত আহি যাব 110 মানৰ ভিতৰত এইটো আহি যাব আৰু এইটো বহুত ধুনীয়া লাগিছে এইটো 120-122 মানৰ ভিতৰত আহি যাব মই লাইট ৱেটৰ পৰা হেভি ৱেটলৈ আহিছোঁ ইয়াৰ লগত চাৰিপাত দুপাত খাৰু আছে এটা আঙুঠি আৰু এই নেকলেছ ফুলি আৰু এইটো চব
এইটো তাতকৈ অকণ বেছি আহিব 130 132 হেনেকুৱা 130 মানৰ ভিতৰত এপ্ৰক্স আহি যাব দেই চাওক এইটো আঙুঠি আছে খাৰু আছে ফুলি আছে আকৌ আমি যিবিলাক ডিজাইন দেখাই আছো ধৰক এইটো ডিজাইন সাপোজ এইটো হৈ গ'ল আপোনাৰ 7 গ্ৰাম হয় ওকে এতিয়া এটা বাজেট কৈ দিলো আপোনাক যেটো এইটো 130 140 ইয়াৰ ভিতৰত আহি যাব কোনবাই যদি বিচাৰে সেম ডিজাইন আমাৰ তাত অলপ হেভি ওয়েটতো আছে সেম ডিজাইন অলপ কমতো আছে কিন্তু ডিজাইন সেমই হ'ব সেম ডিজাইনত এটো 6 গ্ৰামতো আছে 7 গ্ৰামতো আছে 9 গ্ৰামতো আছে এইটো যদি আপোনালোকে ভাবিছে কাস্টমাইজ ইয়াত হৈ যায় ইয়াতকে যদি লাইট ওয়েটৰ ইয়াতকো লাইট ওয়েটৰ লাগে আপোনালোকে পাব ইয়াতকে যদি এই ডিজাইনৰ হেভি ওয়েটৰ লাগে আপোনালোকে পাব এখানে টার্কিশ সেট না টার্কিশৰ অলপ লাইট ওয়েটৰ সেট হয় এইবিলাক কিমানত আহে এটো এইবিলাক সব 140 150 ইয়াৰ ভিতৰত আহি যাব টার্কিশৰ সেটবোৰ বহুত বেছি ধুনিয়া লাগিছে সব 140 মান এপ্ৰক্স মান ইমানৰ ভিতৰত আহি যাব আৰু এইটো চাও এইটো ডিজাইনটো দেখিছেনে 190 টু 193 ভিতৰত আহি যাব ন এটো বহুত ধুনিয়া লাগিছে আৰু এইটো ইয়াৰ লগত ম্যাচিং কৰা ৰিং টপ সব ল'ব পাৰে টপটো আছে ৰিংও ল'ব পাৰে চুৰিও ল'ব পাৰে ইয়াৰ লগত ম্যাচিং কৰি আজিকালি টাৰ্কিশৰ সব আহে ন এটো ইয়াৰ লগত আপোনালোকে ম্যাচিং কৰি ইয়াত ফুলি থৈ দিছে কিন্তু ইয়াৰ লগত আপোনালোকে খাৰু ৰিং সব ল'ব পাৰে আৰু এইটো এটা টাৰ্কিশৰ সেট চাওক ইমান বেছি ধুনিয়া লাগিছে এটো কিমান মানত আহিব এটো 198 মানত আহিব 198 মানত আহি যাব আৰু এটো আজিকালি হৈ গ'ল অলপ ডেইলি ওয়্যাৰ ডেইলি পিন্ধিব নোৱাৰে এইবিলাক আমাৰ কলেজ গোইং গাৰ্ল হওক হাউস ওয়াইফ হওক অফিস গোইং ওমেন হওক হেতৰ কাৰণে এইবিলাক সব এইবিলাক এবোৰ কিমান মানৰ ভিতৰত 65 67000 পৰা ষ্টাৰ্ট হৈ যায় 65 67000 উইথ চেইন ফুলি পেন্ডেন্ট আৰু কানফুলি ধুনিয়া লাগিছে ন আৰু এইটো চাওক এইটো এটা 72 74 মানৰ ভিতৰত এইটো আহি যাব আৰু এইটো চাওক ইমান বেছি ধুনিয়া লাগিছে এইটো 80 ভিতৰত আহি যাব আৰু এইটো চাওক এটো 83 84 মানৰ ভিতৰত আহি যাব এটো 88 মানত আহি যাব 88 মানৰ ভিতৰত আহি যাব ন আৰু এইবোৰ হৈছে চকাৰ মই দেখুৱাম পিছত চকাৰ কিন্তু এইগিটা চাওক ইমান মৰম লাগিছে এটো কিমান মান আহিব এটো 67 65 ধৰণৰ পৰা চকাৰ ষ্টাৰ্ট হৈ যায় ন আৰু চকাৰ মানে বুলি ক'লে ইমান একেবাৰে সৰু নহয় কিন্তু নহয় মই গলত লগাই দিও সব পুরা গলে ভৰি যাব দেখিছ হয় মানে এটো পিন্ধিলে এনেকুৱা নালাগে যে তোমাৰ লাইট হয় এনেকুৱা লাগিব এক ভৰিৰ হয় এটো এক ভৰি হয় বহুত ধুনিয়া লাগে গোটেই বস্তুখিনি কি হয় আমি যেনেকৈ যেতিয়া বক্সত দেখাও সৰু লাগিব পাৰে কিন্তু যেতিয়া আমি গলত লগাম এটো ইমান সৰু নহয় ন এটো সব কিটাই ডাঙৰ গলত লগালে সব ভৰি যাব এটো বহুত ধুনিয়া গলাটো ভৰি যাব এটো লাইট ওয়েট যেন নহয় কিন্তু আগতে এটো ধুনিয়া লাগিছে চাওক বহুত ধুনিয়া এতিয়া মই দেখাম সীতাহাৰ চাওক ইমান ধুনিয়া ধুনিয়া সীতাহাৰ আছে চাওকচোন এইবোৰ বহুত ধুনিয়া ধুনিয়া সীতাহাৰ আছে আপোনালোকে দাম নকলে মোক গালি পাৰে মই দামবোৰ কম বাৰু কিন্তু এপ্ৰক্স কম দেই দেখিছেনে এইবোৰ বহুত বেছি ধুনিয়া এডাল মোৰ বিশেষকৈ বহুত বেছি ধুনিয়া লাগিছে হেভি একদম গলা ভৰি থাকিব এডালো ধুনিয়া লাগিছে এডালো ভাল লাগিছে সবেই ধুনিয়া বহুত লাইট ওয়েটৰ পৰা ইয়াত বনোৱা যায় কিমানৰ পৰা সীতাহাৰ বনোৱা যায় স্যার 85000 পৰা ষ্টাৰ্ট হৈ যায় 85000 পৰা 85000 পৰা আপোনালোকে সীতাহাৰ পাব চাওক বিভিন্ন ওয়েটৰ আছে এই সীতাহাৰবোৰ এই ডিজাইনটো বহুত ধুনিয়া লাগিছে এইটো চাওক ইমান বেছি ধুনিয়া মই দামবোৰ এফালৰ পৰা সুধি আছো দেই দাম কিন্তু মই এপ্ৰক্সে কম দেই দামত আপুনি ইমান কমত দি আছে কেনেকৈ দিছে না একচুয়ালি কি হয় গোল্ডৰ প্ৰাইস বহুত বাঢ়িলে ন আমাৰ বাজেটৰ বাহিৰত গুচি গ'ল আমাৰ সদায় এটাই প্ল্যানিং থাকে মইতো কই যে লাইট ওয়েটত যিমান ধুনিয়া কৰিব পাৰো আৰু আমাৰ কাৰিকৰক সেইটো কোৱাই থাকে ইমান কমত হয় লাইট ওয়েট হেভি আইটেম আমি 5 গ্ৰামত বনাইছিলো এতিয়া আমাৰ চেষ্টা হয়তো 4 গ্ৰামত কেনেকৈ কৰাও বা ইমান 3 গ্ৰাম 800 মিলিত কেনেকৈ কৰাও কাৰণ ম্যাচ কৰিব লাগিব মোক মানে সবে কৈ থাকে ইমান গোল্ডৰ দাম বেছি ইমান কমত কেনেকৈ পাম আচলতে লাইট ওয়েটৰ হেভি লুকস লাইট ওয়েটৰ হেভি লুকস গোল্ডৰ দাম বাঢ়ি গৈ আছে তো গোল্ড এতিয়া 5 গ্ৰামত আজিৰ পৰা বেছি আগত নহয় আমি যদি 6 মাহ আগত যাওঁ যেটো ৰেট আছিল আজি তাতকে মাৰপৰা 40% ইনক্ৰিজ হৈ গ'ল যেটো আমি 5 গ্ৰামত বা 6 গ্ৰামত যেটো ৰেডি কৰি আছিল আজিৰ পৰা 6 গ্ৰাম 6 মাহ মান আগত এতিয়া হিখিনি আমি 4 গ্ৰামত মানে সেইকাৰণে মোটামুটি দামটো একে টাইপৰ নিচিনা হৈ আছে নহলে মিলাব পাৰো কিমান দূৰ পাৰিম নাজানো কিন্তু এতিয়ালৈকে তো চেষ্টাত আছো আমি কৰিব কাৰণে যাতে কাস্টমাৰ হে সব আজিও মই আপোনাক দেখাইছো 55 65 7 এর ভিতৰত দিছে আগতো দেখাইছিল ইমান হাই প্ৰাইস যদি আমি হিটো মেইনটেইন কৰিছো তাৰ মানে হিটো আমাৰ মেইন স্পেশালিটি হৈ গ'ল লাইট ওয়েট আমাৰ কাৰিকৰক হেনেকে পৰি হৈছে আমি যিখিনি অল গোল্ড এক্সচেঞ্জ হৈ যায়
যদি কভাৰ গোল্ড গোল্ড আছে তেনেহ'লে আমাৰ তাতে লৈ আহিলে হ'ল এইটো আমি টেষ্ট কৰিম টেষ্ট কৰাৰ ব্যৱস্থা আছে ইয়াতে টেষ্ট কৰি যিটো লাভ পেলোঁ সিদিনাখন প্ৰাইজ ফুল প্ৰাইজত এক্সচেঞ্জ কৰিব পাৰে আৰু এইফালে এইটো হেৰি আহি আছে নহয় অক্ষয় তৃতীয়া আহি আছে অক্ষয় তৃতীয়া মোৰ আগত ভিডিঅ'টো যাব নাজানো কিবা কিবি অফাৰ চফাৰ থৈছে নেকি আপোনাৰ ভিডিঅ' চাই আহিলে তো সদায় অফাৰ এটা থাকে কাষ্টমাৰ স্পেচিয়েলি ট্ৰিটমেণ্ট অলপ স্পেচিয়েল হৈ যায় তেতিয়া অক্ষয় তৃতীয়া বুলি নহয় মানে মোৰ ভিডিঅ' চাই আহিলে অফাৰ পাব কিবা এটা হ'লে পাব সদায় থাকে আমাৰ তাৰপিছত আমি অক্ষয় তৃতীয়াৰ কাৰণে যিমানখিনি স্পেচিয়েল ট্ৰিটমেণ্ট কৰিব লাগিব কৰিম থেংক ইউ আজিলৈকে বাৰু বেয়া ৰিভিউ আপোনাৰ মই লাইট ৱেটৰ পৰা সুধিম আজি মাফত ছাৰকে লগ পাইছোঁ আপোনালোকে আহিলে আজি এবাৰ ছাৰকে ক'ব পাৰিব ছাৰ এই লাইট ৱেটৰ সীতাহাৰ কিমান নৰ্মেলি আমাৰ 80-85,000 পৰা ষ্টাৰ্ট হয় তাৰ পৰা আৰম্ভ কৰি আপোনাৰ 2.5 লাখ 3 লাখলৈকে আছে এইটোত কিমান এটা এইটো আপোনাৰ 90-95,000 পৰা ষ্টাৰ্ট হৈ যাব 90-95ৰ পৰা মানৰ পৰা ষ্টাৰ্ট হৈ যাব এডাল দেখিছেনে এডাল ইমান বেছি ধুনীয়া লাগিছে এডাল কিমানত আহিব কেনেকুৱা আহিব 95-98 মানত আহিব এডাল এইবিলাক সব 90 তলত আহিব সব 90-95 মানে 80 তলত ওপৰত 90 এইবিলাক 80ৰ পৰা অকমান ওপৰত আৰু 95ৰ ভিতৰত আহি যাব এইবিলাক দেখিছে এইডাল কিমান মানত আহিব সিমানে আহিব ন এডাল অলপ বেছি আহিব এডাল 1 লাখ এডাল ন ধুনীয়া লাগিছে কিন্তু এডাল বহুত ধুনীয়া লাগিছে এইডাল চাওক দেখিছেনে 110-112 মানৰ ভিতৰত আহি যাব আৰু এইডাল বহুত ইউনিক লাগিছে এইডাল অকণ বেছি আহিব এইটো 2+ যাব দেখাতে গম পাইছোঁ এটা 2+ যাব দেই আৰু এইডাল 3 লাখ টকা যাব কিন্তু বহুত হেভি লাগিছে একদম বহুত হেভি লাগিছে আৰু এইডাল কিমানে যাব 165 মানৰ ভিতৰত এডাল আহিব আৰু এইডাল এটো আপোনাৰ 318 মান আহিব এটো 318 মানৰ ভিতৰত এডাল পাই যাব এডালও বহুত বেছি ধুনীয়া লাগিছে এডাল 250 মানত আহি যাব আৰু এডাল আহি যাব আপোনাৰ 281 290 মানে 3 লাখৰ তলতে আৰু এডাল এটো 165 মানত আহি যাব চাওক এইবোৰ বহুত বেছি ধুনীয়া দেখিছেনে বহুত ধুনীয়া থেংক ইউ বাৰু আৰু এটা মেটাৰ মই কৈ কাষ্টমাৰ কিছুমান কি হয় যেনেকুৱা গোল্ডৰ প্ৰাইচটো বহুত ফ্লাকচুৱেশ্যন হৈ আছে লাষ্ট হয় কেইদিনমানৰ পৰা গোল্ডৰ প্ৰাইজৰ ওপৰত ডিপেণ্ড কৰি যদি কোনোবা কাষ্টমাৰ ৱেইট কৰি আছে যে আজি গোল্ডৰ প্ৰাইচ আহিলে অলপ কমক অলপ পিছত কিনিম চবতকৈ ডাঙৰ ভুল সিহঁতেই কৰি আছে কাৰণ মই লাষ্ট আজিৰ পৰা ধৰকচোন আমি 6 মাহ আগত 1 বছৰ আগত যেতিয়া ভিডিঅ' বনাইছিলোঁ আমাৰ গোল্ড প্ৰাইচ তেতিয়া 71-68 মই তেতিয়াও চাব মোৰ পুৰণা ভিডিঅ' কোনোবাই যদি চাই মই তেতিয়াও কৈছিলোঁ যে গোল্ডৰ ৰেট 62 পৰা আৰু 68 মান হৈ গৈছিলে তেতিয়া বহুত বাঢ়িলে বহুত বাঢ়ি গ'ল বহুত আহে তেতিয়াও কৈছোঁ মই যে 68 বহুত বাঢ়া নহয় আৰু বাঢ়িও কিনো 90 প্লাছ হৈছে 91-92 এপ্ৰক্স এতিয়াও মই কাষ্টমাৰক কওঁ যে সেইটো প্ৰাইচটো চাই নাথাকিব যেতিয়া যিখিনি পইচা হয় আপুনি ইনভেষ্ট কৰি দিয়ক এনকেট কৰিব লাগিব বুলি একো কথা নাই মইতো 56ৰ পৰা ভিডিঅ' বনাইছোঁ য'ত আপুনি আপোনাৰ য'ত ভাল লাগে বা আপোনাৰ ঘৰৰ ওচৰত আছে য'ত আপুনি ট্ৰাষ্ট কৰে আপোনাৰ গোল্ডত ইনভেষ্ট কৰিব লাগে আপোনাৰ গোল্ড ইনভেষ্ট কৰিলে আপোনাৰ কেতিয়াও লছ নহয় আজি আপুনি ভাবিছে 92 প্ৰাইচ আছে আপুনি 1 লাখ ক্ৰছ হৈ যাব গোল্ডৰ তেতিয়া আপোনাৰ এইখিনি 92 প্ৰফিট হ'ব না নাই আপোনাৰ হয় সেইটোৱে হয় আমি আমাৰ ঘৰৰ যিবিলাক চিষ্টাৰ হওক বা মা হওক সিহঁতৰ যেতিয়া বিয়া হৈছিলে কিমান আছিলে প্ৰাইচ বহুত কম আছিলে কিমান তো সেম আমাৰ যিটো আহা জেনাৰেশ্যনখিনি আছে সিহঁতৰ 1.5 লাখত গুণ গুণিব লগা হ'ব গোল্ড এনেকুৱা এটা বস্তু ইনভেষ্টমেণ্টত কেতিয়াও ভয় খাব নালাগে আপোনাৰ যি আছে এতিয়া গোল্ডৰ ৰেট ইমানে বাঢ়িছে ওই হেৰিয়াত মিউজিয়ামত থৈ পেলাই দেখাব লাগিব যে এইটো গোল্ড আছিলে এনেকুৱা হ'ব এনেকুৱা লাগে যে কাষ্টমাৰে কেতিয়া এনেকুৱা পইচা থাকিব কাষ্টমাৰৰ হাতত মানে যিটো জিঅ'পলিটিকেল মেটাৰত আমি যিটো চাই আছো যে কাষ্টমাৰৰ হাতত পইচা থাকিব কিন্তু গোল্ড বিচাৰি নাপাব কি জানি এনেকুৱা সময় হ'ব পাৰে যিটো ক্ৰাইচিছ এতিয়া হৈ আছে গোল্ডৰ সেনেকুৱা আমি তেতিয়া ৱাৰ্ডাৰ ল'ব নোৱাৰিম ৱাৰ্ডাৰ লৈ কৰিম কি মাৰ্কেটত গোল্ড নাই হয় সেইটোৱে সময় থাকোঁতে লৈ ল'ম গোল্ডত ল'ব লাগে হয়নে এটা এছেট হয় এইটো কাৰেণ্ট ভেলু বহুত এইবোৰ চাওক ইমান ধুনীয়া ধুনীয়া অলংকাৰ আছে ক'লেই তেখেতে লাইট ৱেটত হেভি লুকছ আৰু মোৰ ভিডিঅ' চাই আহিলে স্পেচিয়েল অফাৰটো পাই যাব মই আপোনালোকক দেখাই দিলোঁ আহক তেতিয়াহ'লে অক্ষয় তৃতীয়া বুলি নহয় আহিলে হ'ল আপোনালোকে কিবা এটা হ'লেও অফাৰ পাবই চাওক চান্দমাৰীৰ পৰা কি ল'লা নেকলেছ ল'লা নেকলেছ লৈছে চাওঁ নেকলেছ চাওঁ এয়া
চাওক এডাল নেকলেছ দেখিছেনে তেখেতৰ তেওঁৰ বিয়া বোলে বিয়া ন বিয়া বিয়া কেতিয়া বিয়া জুলাইত দিন আছে ইমান ধুনীয়া লাগিছে চাওক নেকলেছডাল বিয়াৰ কাৰণে পাৰ্চেছ কৰিছে আৰু মোৰ ভিডিঅ' চাই পেলাই বোলে আহিছে অফাৰটো দিছা ন মোৰ ভিডিঅ' চোৱাৰ কাৰণে দিছা ন অফাৰ দেখিছানে মোৰ ভিডিঅ' চাই আহিছে অফাৰ দি দিছে ইমান সোণৰ দাম বেছি হৈছে তাতো আপুনি অফাৰত এডাল নেকলেছ কিনিব পাৰিছে তাতকৈ ইমান ভাল কথা কি থাকিব পাৰে চাওকচোন এডাল ধুনীয়া লাগিছে তেওঁ এডাল পচন্দ কৰিছে আৰু লাইট ৱেইটৰ বহুত বেছি ধুনীয়া লাগিছে এডাল বহুত ধুনীয়া লাগিছে ঠিক আছে বিয়াৰ কাৰণে শুভেচ্ছা থাকিলে ইমান ধুনীয়াকৈ দেখুৱালা থেংক ইউ ভালে থাকা নমস্কাৰ নমস্কাৰ ছাৰ আহিছোঁ বহুত অলংকাৰ দেখুৱালে মোৰ ভিউৱাৰ্ছৰ কাৰণে কি ক'ব প্ৰথমতে আপোনাৰ ভিউৱাৰ্ছকতো আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ বহুত আমাৰ ফালৰ পৰা মৰম থাকিলে আহক সিহঁতে চাই যাওক মই সদায় কওঁ বিয়াটোৰ পিছত আগতে চাওক কমফৰ্টেবল হ'ব তাৰপিছত আৰু ইমান আহক গোল্ডৰ প্ৰাইচ লৈ ৰখি থাকিব নালাগে গোল্ড যেতিয়াই পাৰ্চেছ কৰিব তেতিয়াই এচিড আপোনালোকৰ কাৰণে যিমান বাঢ়ি থাকিব তোৰ ভেলু বাঢ়িবই সেইকাৰণে য'ৰ পৰাই লওক গোল্ড কিনক অলপ অলপ পইচা বেংকত হওক অলপ গোল্ডত ইনভেষ্ট কৰি গোল্ডত ইনভেষ্ট কৰি থওক ইয়াৰ লাইট ৱেইটৰ হেভি লুকছৰ আপোনালোকৰ কাৰণে আনি থোৱা আছে বহুত ন মই সদায় যে গোল্ডৰ প্ৰাইচ ইমান বাঢ়িছে তো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি থাকে লাইট ৱেইট হেভি লুকছ যাতে এটা সাধাৰণ ফেমিলিৰ একদম দুখীয়া ফেমিলিৰ মানুহ যাতে তাৰ ছোৱালীজনীক ধুনীয়াকৈ সজাই পৰাই বিয়া দিব পাৰে মই এতিয়া ইমান গোল্ডৰ নামতো 2500ৰ পৰা যেতিয়া অৰ্নামেণ্টছ দেখুৱাইছোঁ তাতকৈ কি লাগে আৰু হৈ গৈছিলেগে হয় 91 92 চলি আছে ইটো প্ৰাইজতো আমি 65 68 70 ভিতৰত গোটেই সেট মেইনটেইন কৰিছো এটো আমাৰ কাৰণে চ্যালেঞ্জ হয় তো চাও আমি কিমান দি কিনি হেবা ৰাজক দিব পাৰো চেষ্টা কৰিম কিন্তু গোল্ডৰ পিউৰিটি তক কম্প্ৰমাইজ নাই লাইট ওয়েট হয় কিন্তু পিউৰিটি তক কম্প্ৰমাইজ লাইট ওয়েট হেভি লুকস লাইট ওয়েটৰ বস্তু আপোনালোক অলপ চাই চিন্তি পিন্ধিব লাইট ওয়েট বুজি পাব এটো আৰু হেভি লাইট কেনেকুৱা হলে নিজে মানে ভালকে মেইনটেইন কৰিব লাগিব কেতিয়াও নহয় যে বস্তু লাইট ওয়েট লাস্টিং এই বস্তুটো একেলগে কেতিয়াও মেইনটেইনটো ভালকে কৰিব লাগিব আৰু নহব ধুনীয়াকে মেইনটেইন কৰি দিব আৰু আমাৰ ফালৰ পৰা ভাল পোৱা থাকিলে আপোনালোকলৈ আহক এবাৰ চাই যাওক ঠিক আছে থ্যাংক ইউ বহুত ধুনীয়া গোটেই কিজনীকে থ্যাংক ইউ দে